ইয়ার যোগেদি আমার দক্ষিণ শালমারা মানকাছর জিলার বিজেপির সমিতির তরফৰ পৰা দিল্লীৰ আমাৰ দলীয় কাৰ্যকৰ্তা লগতে মানে ভোটাৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে বিপুল হাৰে তাতে আমাৰ গৰিষ্ঠ সংখ্যক বিপুল হাৰে প্ৰাৰ্থী জয়ী হৈ আমাৰ চৰকাৰ আজি আপক পৰাস্ত কৰি দিল্লীত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। লগতে আমি ক'ব বিচাৰিছোঁ ইয়াৰ প্ৰভাৱ আজি ভাৰতবৰ্ষব্যাপী আৰু সক্ৰিয় প্ৰভাৱ পৰিব। ইয়াতে সন্মুখত আমাৰ অসমত পঞ্চায়ত আৰু এছেম্বলি ইলেকশ্যন, এই প্ৰভাৱ আমাৰ অসমতো পৰিব। লগে লগে অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাত যি ভাৰতীয় জনতা পাৰ্টিৰ কৰাৰ ক্ষেত্ৰত সংখ্যালঘুসকলৰ যিটো এটা মানে মনোভাৱটো ঠিক ধৰণৰ নাছিল, কিন্তু এইবাৰ প্ৰভাৱ পৰি আছে। আজি প্ৰভাৱ পৰিব দিল্লীৰ চৰকাৰ গঠন কৰাৰ কাৰণে। কাৰণ আপোনালোকে জানে গোটেই ভাৰতবৰ্ষব্যাপী কংগ্ৰেছ মুক্ত হৈ আছে আৰু বিজেপি হৈ আছে। গতিকে আজি সংখ্যালঘু অধ্যুষিত এলেকাৰ কমিটিসকল, বিশেষকৈ আমাৰ জিলাখনৰ জিলা সমিতিৰ যিজন সভাপতি তথা আমাৰ সংগঠনৰ যি পৰিকাঠাম দলীয়ভাৱে যি ধৰণৰ গঠন কৰি আছে সক্ৰিয় আৰু নিষ্ঠাৱান কৰ্মীৰ জৰিয়তে, গতিকে অহা দিনত আমাৰ সংখ্যালঘু অধ্যুষিত এলেকাসমূহত এছেম্বলি ইলেকশ্যন বহুত ভাল ৰিজাল্ট আহিব। লগতে ক'ব বিচাৰিছোঁ আমাৰ অহা সময়ত মানকাছৰ সমষ্টিত আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিহিত ব্যৱস্থা চলি আছে। গতিকে আমি অহা দিনতো আমাৰ এই মানকাছৰৰ প্ৰাৰ্থীকো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক জয়ী কৰিব পাৰিম। আমি এই স্বাগত আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ।